জুবিন গাৰ্গে মৃত্যুৰ আগতে এখন মঞ্চত প্ৰগ্ৰেম কৰি থাকোঁতে তাৰ মাজতে কৈছিল যে ৰাইজ আজি 3 বছৰ হ'ল ঘৰটো উলিয়াব পৰা নাই, পইচা পোৱা নাই এই বুলি। চাওকচোন ভিডিঅ'টো। আজি 3 বছৰ হ'ল ভাবি আছো ঘৰটো বনাম, আজিলৈকে বনাব নোৱাৰিলো, পইচা পোৱা নাই। এতিয়া আপোনালোকে পইচা দিলে মই ঘৰ বনাম আৰু। ষ্টুডিঅ' আছিলে বাৰু, এতিয়া আৰু এটা ষ্টুডিঅ' বনাব জোনালীত, ধুনীয়া এটা ষ্টুডিঅ' কৰিছো। ইয়াত ঘৰ বনাম, ইয়াত থাকিম আৰু নমৰালৈকে ইয়াতে থাকিম আপোনালোকৰ লগত। That's my Khargoli. I love you. তেতিয়া অসমবাসী ৰাইজে জুবিনৰ এই কথাষাৰ এনেই মনোৰঞ্জনৰ বাবে কোৱা বুলিহে ভাবিছিল। তেওঁৰ মৃত্যুৰ পিছত তেতিয়াহে ৰাইজৰ অনুভৱ হ'ল যে এদিন মঞ্চত জুবিনে কোৱা কথাষাৰ সঁচাই আছিল। জুবিনক শোষণৰূপী দানৱ সিদ্ধাৰ্থ শৰ্মাই লুটি পুতি শেষ কৰিছিল, যাৰ বাবে আজি অসমৰ সম্পদ, অসমৰ গৌৰৱ হাৰ্টছ অফ জুবিন গাৰ্গৰ এনে অৱস্থা হ'ল। গতিকে ৰাইজ, এই শোষণৰূপী দানৱ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক কি শাস্তি দিয়া উচিত কমেণ্ট কৰি জনাব।